হঠাৎ মহানগৰৰ এটা ব্যস্ত পথত থকা ডাষ্টবিনৰ ওচৰত মানুহৰ ভিৰ বাঢ়িল। ইজনে সিজনৰ মাজত আলোচনা কৰিছে, কোন এইজনকতো আগতে এই ঠাইত কেতিয়াও দেখা নাই। বৰ বেয়া লাগে দেই, বেচেৰাই কেনেকৈ ডাষ্টবিনত পেলাই থোৱা জাবৰ জোঁথৰৰ পৰা খোৱা বস্তু বিচাৰি খাই আছে। কোনোবাই পগলা বা মানসিক বিকাৰগ্ৰস্ত বুলি কৈছে, কোনোবাই আকৌ ভিক্ষাৰী বুলি কৈছে। মানুহজনে নিজৰ মতে কাম কৰি আছে। এবাৰ ডাষ্টবিনটোৰ ভিতৰত সোমাই আৰু হাতত কিবা এটা লৈ বাহিৰলৈ ওলাই আহে। কোনোবাই আধা খাই এৰা পিজ্জা, বাৰ্গাৰ, চাওমিন আদি। ভিৰৰ মাজৰ এজনে ক'লে, বেচেৰাই চাগে বহুদিন একো খাবলৈ পোৱা নাই, দোকানৰ পৰা কিবা অলপ আনিহে দিওঁ নেকি। কি পৰিস্থিতিত পৰি চাগে এনেকুৱা হৈছে। কোনোবাই নাকে মুখে ৰুমাল লৈ কৈছে, চি চি, বৰ বেয়া গোন্ধ ওলাইছে পগলা ভিক্ষাৰীজনৰ গাৰ পৰা। মানে মানুহে মানুহজনৰ বিষয়ে একো নজনাকৈ বিভিন্ন ধাৰণা কৰিছে। তাৰ মাজতে এজন ডেকা ল'ৰাই ওচৰৰে হোটেল এখনৰ পৰা চিংৰা আৰু এটা গোল্লা আনি ভিক্ষাৰীজনক দিলে। কোনোবাই আকৌ পানী এবটল আনি তেওঁক দিব বিচাৰিলে। বন্ধু, ইয়ালৈ আহক, কিয় ডাষ্টবিনত পৰি থকা বস্তুবোৰ খাই আছে। এইবুলি দুজনমান যুৱকে মানুহজনক ডাষ্টবিনটোৰ পৰা আঁতৰাই আনিবলৈ যাওঁতেই, Why have you given me these things? I do not like them. Do you think I am mad? Please let me live in peace as I wish. ভিক্ষাৰীজনে এক প্ৰকাৰ চিঞৰি ইংৰাজীতে কথাখিনি ক'লে। ভিক্ষাৰীজনৰ মুখত এনে উন্নতমানৰ ইংৰাজী শুনি উপস্থিত থকা মানুহৰ চকু কপালত উঠিল। তেওঁলোক হতবাক হৈ পৰিল। এজন ভিক্ষাৰীয়ে কেনেকৈ ইমান ধুনীয়াকৈ ইংৰাজী ক'ব পাৰে। হয় ভাই, তেওঁ প্ৰকৃততে কোনো সাধাৰণ ভিক্ষাৰী নহয়, তেওঁ কোনো শিক্ষিত ঘৰৰ সদস্য। সেই সময়তে SP মেডাম অফিচলৈ বুলি সেই ৰাস্তাৰে গৈ আছিল। হঠাৎ ৰাস্তাৰ কাষত থকা ডাষ্টবিনটোৰ ওচৰত মানুহৰ ভিৰ দেখি SP মেডামে ড্ৰাইভাৰজনক গাড়ীখন ৰখাবলৈ ক'লে। আৰু গাড়ীখন ৰখোৱাত SP মেডাম ভিৰৰ মাজত উপস্থিত হ'ল। ভিক্ষাৰীজনক দেখি SP মেডামে চকু পানী ৰখাব নোৱাৰিলে। তেওঁ লগে লগে ড্ৰাইভাৰজনক মাতি এখন এম্বুলেন্স ঠিক কৰাৰ কথা ক'লে। সময়মতে এম্বুলেন্সখন আহি উপস্থিত হোৱাত SP মেডামে কেইজনমান যুৱকৰ সহায়ত ভিক্ষাৰীজনক এম্বুলেন্সত উঠাই দিলে। ভিক্ষাৰীজনে তেতিয়াও ইংলিছতে কথা পাতিছিল। SP মেডামে অফিচত ফোন কৰি সকলো কথা জনালে আৰু নিজেই ভিক্ষাৰীজনৰ লগত বহি হস্পিটেললৈ গ'ল। উপস্থিত ৰাইজে এই সকলো দেখি আচৰিত হৈ পৰিছিল। তেওঁলোকে তেওঁলোকৰ মাজতে আলোচনা কৰিছিল যে ভিক্ষাৰীজনক SP মেডামে কিয় হস্পিটেললৈ লৈ গ'ল। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে SP মেডামে ভিক্ষাৰীজনক দেখি কিয় কান্দিলে। ভিক্ষাৰীজনে ইমান সলসলীয়াকৈ কেনেকৈ ইংৰাজী ক'ব পাৰিলে। এই আটাইবোৰ প্ৰশ্নৰ উত্তৰ পাবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। নমস্কাৰ 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 প্ৰিয় দৰ্শক, মই নিৰঞ্জন শৰ্মাই পুনৰ এটি অতি হৃদয়স্পৰ্শী কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এইখিনিতে আপোনালোকলৈ মোৰ এটি বিনম্ৰ অনুৰোধ। আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব, যাতে আপুনি আমাৰ চেনেলত প্ৰকাশ পোৱা নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকে আৰু চাই থাকে। আহক এতিয়া কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। ৰাতিপুৱা 7 মান বাজিছে। মানসীয়ে চোতালঘৰ চাফ চিকুণ কৰি গা পা ধুই পাকঘৰত ৰুটি ভজাত লাগিছে। শহুৰ দেউতাক ৰামেশ্বৰে চোতালতে চকী এখনত বহি প্ৰতিদিন বাতৰি কাকতখন পঢ়ি আছে। এই বাতৰিবোৰ ৰাতিপুৱাতে চাবই নালাগে। চাৰিওফালে কেৱল মাৰপিট, ধৰ্ষণ, শাহুৱেকে বোৱাৰীকক কৰা অত্যাচাৰৰ খবৰবোৰে বাতৰি কাকতখনৰ প্ৰথম পৃষ্ঠাটো পূৰাই থয়। দেউতা, অলপ ৰ'ব দেই, মই আপোনালৈ ভালকৈ চাহ একাপ বনাই আছোঁ। মানসীয়ে শহুৰ দেউতাকক পাকঘৰৰ পৰাই ক'লে। হ'ব বোৱাৰী, তুমি প্ৰথমতে ইহঁতবোৰৰহে আলপৈচান ধৰা, নহ'লেতো জানাই নহয় পিছত কি হয়। ৰামেশ্বৰ মানুহজন বৰ সহজ সৰল আৰু সকলোৰে কথা বুজি পায়। তেওঁ বুজি পায় যে তেওঁৰ বোৱাৰী মানসীয়ে যে ৰাতিপুৱাৰে পৰা কিমান কাম কৰে, কিমান কষ্ট কৰে। তাইৰনো বিয়া হৈ অহা হৈছে কেইদিন, 6 মাহো ভালকৈ হোৱা নাই। প্ৰণয়ক অফিচলৈ সাজু কৰোৱা, টিফিন আদি সাজু কৰা, শাহুমাকৰ পূজা অৰ্চনাৰ বাবে সা সামগ্ৰী যোগাৰ কৰি থোৱা, ননদ স্মৃতি কলেজত পঢ়ি আছে, তাইলৈ বেলেগকৈ খোৱাৰ যোগাৰ কৰা, আকৌ তাইৰ বাবেও টিফিন আদি সাজু কৰা। গোসাঁই ঘৰৰ পৰা অহা মাত্ৰকে শাহুমাক প্ৰণতিকটো খোৱা দিবই লাগিব, নহ'লে তেওঁ যে জাঙুৰ খাই উঠিব। হ'ব দেউতা, মানসীয়ে মনতে হাঁহিলে। মানসী প্ৰণয়ৰ গলগলীয়া মাতটো শুনি মানসী এক প্ৰকাৰ দৌৰি অহা দি প্ৰণয়ৰ ওচৰলৈ আহিল। ক'ত থাকানো তুমি? ইমান যে চিঞৰি থাকিব লাগে?
কি হ'লনো? মানসীয়ে ভয়ে ভয়ে সুধিলে। মোৰ টাৱেলখন ক'ত? কোনখন টাৱেল? আৰে গা ধোৱা টাৱেলখন। আৰু কোনখন হ'ব? এইখন লওক। মানসীয়ে আলনাৰ পৰা টাৱেলখন আনি প্ৰণয়ৰ হাতত তুলি দিলে আৰু দৌৰি পাকঘৰত সোমাল। কিবা এটা গোন্ধ ওলাইছে। হয়, মানসীয়ে টাৱাত তুলি থৈ যোৱা ৰুটিখন পুৰি দেই গ'ল। লগে লগে তাই সেইখন চাফ চিকুণ কৰি একেবাৰে পেলাই দিলে, কাৰণ সেইখন যদি শহুৰ দেউতাকৰ বাহিৰে আন কোনোবাই দেখে তেন্তে কথা বেলেগ হৈ পৰিব। সেয়েহে মানসীয়ে এইবাৰ অলপ খৰধৰ কৰি প্ৰণয় আৰু স্মৃতিৰ বাবে ৰুটি 4খন বনালে, কাৰণ শাহুমাক আৰু শহুৰ দেউতাকটো ঘৰতেই থাকে, গতিকে তেওঁলোকক অলপ দেৰিকৈ খাবলৈ দিলেও হ'ব। প্ৰণয় আৰু তাইৰ ননদ স্মৃতিয়ে পাকঘৰতে বহি ৰুটি খাই আছে। ৰুটিৰ টুকুৰা এটা মুখত সুমুৱাই লৈ স্মৃতিয়ে বৌয়েকক এক প্ৰকাৰ খঙতে ক'লে, বৌ, অমলেট ক'ত? মই যে সদায় ৰুটিৰ লগত অমলেট এটা খাওঁ, তুমি নাজানা নেকি? হ'ব মাজনী, আজি অমলেট নোহোৱাকৈয়ে খোৱাচোন। দেউতাক ৰামেশ্বৰে চোতালৰ পৰাই মাত লগালে। দেউতা, তুমি পেপাৰ পঢ়ি থাকা, চবফালে কাণ দিব নালাগে। স্মৃতি, আজি কণী নাই অ'। কণী যদি নাছিলেই তেন্তে তুমি মোক কালিয়ে নক'লা কিয়? মই অফিচৰ পৰা আহোঁতে আনিব পাৰিলোহেঁতেন নহয়। প্ৰণয়ৰ কথাত একো উত্তৰ নিদিয়াকৈ মানসীয়ে দুয়োৰে বাবে চাহ বনোৱাত লাগিল। দাদা, আজিকালি নিউ এডুকেশ্যন পলিচি ওলাইছে নহয়, জাননে নাই? এই পলিচি মতে আমি এতিয়াৰে পৰা যি ছাবজেক্টে ভাল পাওঁ তাকেই পঢ়িব পাৰিম। ভনীয়েক স্মৃতিৰ কথা শুনি প্ৰণয়ে এক উৎসাহেৰে ক'লে, অ' ৰিয়েলি? ইট ইজ আমেজিং। আই ন' ইট ইজ গোয়িং টু হেল্প মেনি ষ্টুডেণ্টছ। নিউ এডুকেশ্যন পলিচিনো কি জানিবলৈ মানসীৰো বৰ মন গ'ল। নিউ এডুকেশ্যন পলিচি মানে কিনো? থাকক দিয়া, তুমি এইবিলাক জানিব নালাগে, স্মৃতিয়ে ক'লে। তুমি এইবিলাক জানিনো কি কৰিবা? অলপ চাৰিওফালে চকু মেলি চাবাচোন কি হৈ আছে, তেতিয়াহে গম পাবা। প্ৰণয়ে ভনীয়েক স্মৃতিৰ দৰে একেই ঠাট্টাৰ সুৰত কথাষাৰ ক'লে। মুহূৰ্ততে মানসীৰো মনটো সেমেকি উঠিল। যিমান যি হ'লেও ননদৰ সন্মুখত অৰ্থাৎ প্ৰণয়ে ভনীয়েকৰ সন্মুখত তেনেকৈ ক'ব নালাগিছিল। মানসীও পঢ়া শুনাত চোকা, তাইও BA কমপ্লিট কৰিছে, কিন্তু প্ৰণয় আৰু স্মৃতিৰ নিচিনা ইংৰাজী ক'ব নোৱাৰে, কাৰণ তাই অসমীয়া মাধ্যমত পঢ়া শুনা কৰা। ইংৰাজী বুজি পোৱা নোপোৱাক লৈ এয়াই প্ৰথম নহয়। প্ৰণয়ে বহুবাৰ অপমান কৰি থৈছে তাইক। ৰুটি ভাজি চাহ খাই স্মৃতি কলেজলৈ বুলি সাজু হ'বলৈ নিজৰ কোঠাটোলৈ গ'ল, আৰু প্ৰণয়েও অফিচলৈ বুলি সাজু হ'ল। মানসী তেতিয়াও পাকঘৰতে আবদ্ধ হৈ আছে। মানসী, মানসী, মোৰ এই পাতল নীলা ৰঙৰ শ্বাৰ্টটো আইৰণ কৰা নাই যে, সোনকালে আহা। প্ৰণয়ৰ মাতটো শুনি মানসীয়ে লগে লগে ইস্ত্ৰিটো হাতত লৈ প্ৰণয়ৰ ওচৰত উপস্থিত হ'ল। ইস্ত্ৰিটো লৈ মোৰ মুখলৈ চাই আছা যে, এই কামটো কি মই কৰিব লাগিব নেকি? দেউতাই যে মোৰ বাবে এইজনী কি ছোৱালী পচন্দ কৰিলে, এইজনীৰ ব্ৰেইনটো একেবাৰে কালচাৰ্ড নহয়। প্ৰণয়ে এইদৰে মুখৰ ভিতৰতে বকি বকি চোতাল পালেগৈ। শ্বাৰ্টটোতো তয়ো নিজে ইস্ত্ৰি কৰি ল'ব পাৰ, দেউতাক ৰামেশ্বৰে অলপ গহীন সুৰত ক'লে। সেই সময়তে মাক প্ৰণতি গোসাঁইৰ ঘৰৰ কাম কাজ কৰি চোতালত উপস্থিত হ'ল। মানসীয়ে প্ৰণয়ৰ কামখিনি নিয়াৰিকৈ কৰিব নোৱাৰে নেকি? অলপ বিৰক্তি সুৰত প্ৰণতিয়ে ক'লে, হেৰা, তোমাৰ পূজা অৰ্চনা হ'লনে? তুমি গোসাঁই ঘৰত সোমাই ইমান দেৰি কি কৰি আছিলানো? ইহঁতৰ কথাবোৰহে শুনি আছিলা নেকি? স্বামী ৰামেশ্বৰৰ কথা শুনি প্ৰণতিয়ে ক'লে, আপুনিও যে আৰু বোৱাৰীকৰ গাত একো এটা পৰিবলৈ নিদিয়ে। তেতিয়া ৰামেশ্বৰে ক'লে, হেৰা প্ৰণতি, শুনা, তোমালোকে তাইৰ কামত কিমান সহায় কৰিছা। তাই দেখোন ৰাতিপুৱাৰে পৰা কেৱল তোমালোকৰে কাম কৰে, তাৰপিছতো তাইক কথা শুনাবলৈ নেৰা। ই প্ৰণয়ে কি নিজৰ কামখিনি নিজে কৰিব নোৱাৰে নেকি? হ'ব দেউতা, তোমাৰ কাৰণেহে মই তাইক বিয়া পাতিছোঁ। এইবুলি কৈ প্ৰণয়ে খঙতে কোঠাটোলৈ গ'ল আৰু মানসীয়ে ইস্ত্ৰি কৰি দিয়া শ্বাৰ্টটো পিন্ধি অফিচলৈ গুচি গ'ল। এনেদৰে দিন পাৰ হ'ল। এদিন সন্ধিয়া প্ৰণয় অফিচৰ পৰা ঘৰলৈ অহাত মানসীয়ে ক'লে, প্ৰণয়, মই এটা কথা ভাবিছোঁ। কৈ যোৱা, প্ৰণয়ে চাহৰ কাপত শোহা মাৰি ক'লে। মই স্পকেন ইংলিছৰ কোৰ্ছ এটা কৰিব বিচাৰিছোঁ। চাহৰ কাপটো ডাইনিং টেবুলত ঠেকেচা মাৰি থৈ প্ৰণয়ে ক'লে, কোনো প্ৰয়োজন নাই তুমি ইংলিছ কৈ দেখুৱাবলৈ। তোমাৰ কাম হ'ল দেউতাৰ আলপৈচান ধৰা, মাৰ আলপৈচান ধৰা, ভণ্টিৰ আলপৈচান ধৰা আৰু ঘৰৰ কাম বন চম্ভালা। আৰু ইংলিছ শিকি তুমি কি কৰিবা? প্ৰণয়ে ঠাট্টাৰ সুৰত কোৱা কথাৰ উত্তৰত মানসীয়ে ক'লে, নাই, মোৰ আচলতে এটা ভাল চৰকাৰী চাকৰি কৰিবলৈ মন আছিল,
আৰু মন আছিল এগৰাকী প্ৰশাসনিক বিষয়া হোৱা। কিন্তু আপোনাৰ দেউতাৰ অনুৰোধ উপেক্ষা কৰিব নোৱাৰি মা দেউতাই মোক বিয়াত বহিবলৈ জোৰ কৰিলে। তাৰমানে তোমাৰো এই বিয়াত সন্মতি নাছিল নেকি? আছিল। ভাবিছিলোঁ বিয়াৰ পিছত মই সেইখিনি অৰ্থাৎ মোৰ সপোনটো আগবঢ়াই লৈ যাব পাৰিম। সেয়েহে আপোনাক কৈছোঁ। মোৰ কোনো ইচ্ছা নাই। যি কৰা দেউতাৰ লগত আলোচনা কৰি কৰিবা। তোমাৰ শহুৰ দেউতাৰাই তোমাক সহায় কৰিব। প্ৰণয়ৰ এনে কথা শুনি মানসীৰ মনটো একেবাৰে মৰহি গ'ল। তাইৰ আৰু বুজিবলৈ বাকী নাথাকিল যে প্ৰণয়ে তাইক আৰু কোনো ক্ষেত্ৰতে সহায় নকৰে। আনকি আজি এবছৰে সি তাইক এবাৰো বুকুৰ মাজত সুমুৱাই লোৱাই নাই। এই বিয়া এখন বিয়া নহয় এখন চুক্তি যেনহে হৈছে। প্ৰণয়ে মানসীক লাহে লাহে মানসিকভাৱে অত্যাচাৰ কৰিবলৈ ধৰিলে। ৰাতি দেৰিকৈ আহি ঘৰত সোমাই মদ পানী খাই আহে। মুঠতে কোনো কামতে কোনো কথাতে তাইক সহায় কৰাটো দূৰৰে কথা, শুনিবও নিবিচাৰে। মানসীক একমাত্ৰ শহুৰ দেউতাকেহে সহায় কৰে, সমৰ্থন জনায়। কিন্তু ৰামেশ্বৰৰ কথা ঘৰৰ আন কোনেও নুশুনে। প্ৰণয়ৰ আচৰণত অতিষ্ঠ হৈ এদিন দেউতাকে তাক বুজাই ক'লে, প্ৰণয়, তই কিন্তু ডাঙৰ ভুল কৰি আছ। মানসী এজনী লখিমী ছোৱালী। তই তাইক এনে অভব্য আচৰণ কৰি বৰ বেয়া কাম কৰিছ। ইমান সহজ সৰল ছোৱালী তাই। চাবি, তই কিন্তু পিছত পস্তাব লাগিব। মই আজিয়েই কৈ থলোঁ। ৰামেশ্বৰৰ কথা শুনি প্ৰণতিয়ে মাত লগালে, হেৰি, আপুনি কি নিজৰ ল'ৰাটোক চিনি নাপায়? আপুনি তাক এয়া অভিশাপ দিছে নে আশীৰ্বাদ দিছে? মই তাক অভিশাপ দিয়া নাই, সকীয়াইহে দিছোঁ। সি মানসিক অৱহেলা কৰি এক ডাঙৰ ভুল কৰি আছে। আৰু প্ৰণতি, তুমিও তোমাৰ পুতেৰাক বুজাবা, সি যি ভুল কৰি আছে তাৰ পৰিণাম যে ভয়াৱহ হ'ব। দেউতাকৰ কথা শুনি প্ৰণয়ে অলপ গহীন সুৰত ক'লে, দেউতা, মই এটা সিদ্ধান্ত লৈছোঁ। মা আৰু ভণ্টীয়ে গম পায়, কিন্তু তুমি গম নোপোৱা। সেয়েহে আজি তোমাকো কওঁ শুনা, মই মানসিক ডিভোৰ্চ দিব বিচাৰিছোঁ। কি? ৰামেশ্বৰে এক প্ৰকাৰ খঙত জ্বলি পকি উঠিল। ইয়াৰ কাৰণ কি? নাই দেউতা, তাই মোৰ বাবে যোগ্য নহয়। তাই মোৰ দৰে এডুকেটেড নহয়। এতিয়া মোৰ যিটো চাকৰি, সেইমতে মই মোৰ পত্নীক পোৱা নাই। মোৰ লগৰবোৰৰ পত্নীসকল যথেষ্ট স্মাৰ্ট। তেওঁলোকে ইমান ধুনীয়াকৈ ইংলিছত কথা ক'ব পাৰে, কমিউনিকেশ্যন স্কিল ভাল। আৰু এই মানসীয়ে একো এটা ক'বও নোৱাৰে আৰু বুজিও নাপায়। মুঠতে কোনো ফালৰ পৰা তাই মোৰ যোগ্যই নহয়। ৰামেশ্বৰে হাত চাপৰি বজাই বজাই ক'লে, বাহ বাহ, কি সুন্দৰ বিচাৰ। এজনী ছোৱালী ইংলিছত কথা ক'ব নোৱাৰে বাবে তাই আনএডুকেটেড হ'ল। তাই স্মাৰ্ট নহয়। যি দেখিছোঁ তইহে মানসীৰ যোগ্য নহয়। তই এডুকেটেড হৈও তোৰ এনে মেণ্টেলিটি। চিহ। প্ৰণতি, তুমিও তাৰ এই কথাত সন্মতি দিছা? বৰ বেয়া লাগিল। আৰু মোৰ নিজকে বৰ অপদাৰ্থ যেন অনুভৱ হৈছে যে মই আচলতে এজন কেনে পুত্ৰৰ পিতৃ। দেউতা, তুমি যি ভাবা ভাবি থাকা, কিন্তু এয়াই মোৰ শেষ সিদ্ধান্ত। এইবুলি অলপ খঙতে কথাখিনি কৈ প্ৰণয় ড্ৰয়িং ৰুমৰ পৰা ওলাই গ'ল। মানসী সেই সময়ত পাকঘৰত চাহ বনাই আছিল আৰু স্মৃতিয়ে নিজৰ কোঠাতে পঢ়ি আছিল। কিছু সময় পিছত মানসী চাহৰ ট্ৰেখন হাতত লৈ ড্ৰয়িং ৰুমলৈ আহিল। কিন্তু তাত কেৱল শহুৰ দেউতাক ৰামেশ্বৰহে আছিল। দেউতা, টিভিটো অন কৰি দিওঁ নেকি? আপুনি নিউজ নাচাব জানো? শহুৰ দেউতাকে একো নোকোৱা দেখি মানসী দেউতাকৰ ওচৰলৈ গৈ পুনৰ ক'লে, দেউতা। বোৱাৰী, কি হৈছে আপোনাৰ? নাই, একো হোৱা নাই। এনেই কিবা এটা চিন্তা আহিছে মনলৈ। দিয়া, চাহকাপ দিয়া। এইবুলি কৈ ৰামেশ্বৰে পৰিৱেশটোৰ গাম্ভীৰ্যতা ভংগ কৰিলে। মানসী, মই তোমাক কেইটামান কথা ক'ম। কি কথা দেউতা? নাই, এতিয়াই নকওঁ, অলপ সময় উলিয়াই ক'ম। হ'ব দেউতা, আপুনি যেতিয়াই সঠিক সময় বুলি ভাবে তেতিয়াই মোক ক'ব। মানসীয়ে শহুৰ দেউতাকক চাহকাপ দি স্মৃতিকো তাইৰ পঢ়া টেবুলতে চাহ দিলে। শাহুমাককো নিজৰ কোঠাতে দিলে আৰু প্ৰণয়কো নিজৰ কোঠাতে চাহকাপ দিলে। প্ৰণয়ে লেপটপটো কোচত লৈ কিবা কামত ব্যস্ত আছে। এয়া চাহ লওক, থৈ যোৱা, প্ৰণয়ে গলগলীয়া সুৰত ক'লে। মানসীয়ে পাকঘৰলৈ গৈ ৰাতি খোৱা বোৱা যোগাৰ কৰাত লাগিল। সেইদিনা মানসীয়ে ৰাতিপুৱা চোতাল সাৰি আছিল। শাহুমাক প্ৰণতিয়ে মুখত ব্ৰাছডাল লৈ এবাৰ চোতাললৈ গৈছে, এবাৰ সন্মুখৰ ৰাস্তালৈ গৈছে। কিন্তু শহুৰ দেউতাক ৰামেশ্বৰ তেতিয়াও উঠাই নাছিল। আনকালে ৰামেশ্বৰ ইমান দেৰিলৈকে শুই নাথাকে। ঘৰৰ আন সদস্যতকৈ তেওঁতো আগতেই শোৱা পাতি ত্যাগ কৰে
আজি কিয় উঠা নাই? আজিনো দেউতাই কিয় দেৰি কৰিছে? মানসীয়ে অলপ খৰধৰকৈ চোতালখন সৰা কাম শেষ কৰিলে আৰু গা পা ধুই আহি দেউতাকক জগাবলৈ গ'ল। দেউতা, দেউতা, 8 বাজিলেই, উঠক, মই চাহ বাকিছোঁ। ৰামেশ্বৰৰ একো সাৰসুৰ নাই। দেউতাই যে একো এটা কথা কোৱা নাই, কিয়? মনত সন্দেহ ভাৱ উপজাত মানসী ওচৰলৈ গ'ল আৰু প্ৰণয় প্ৰণয় মা মা বুলি জোৰে জোৰে চিঞৰিবলৈ ধৰিলে। মানসীৰ টেটুফলা চিঞৰ শুনি প্ৰণয় দৌৰি আহিল, দেউতাকক ইকাতি সিকাতি কৰি দিলে, কিন্তু দেউতাকে একো মাত নামাতিলে। সেইদিনা মানসীয়ে নিজকে বহুত অকলশৰীয়া অনুভৱ কৰিলে, কাৰণ একমাত্ৰ দেউতাকহে তাইৰ লগত আছিল, কাৰণ একমাত্ৰ শহুৰ দেউতাকহে তাইৰ লগত আছিল। শহুৰ দেউতাকৰ মৃত্যুৰ পিছত তাইৰ লগত যে এক ডাঙৰ অঘটন হ'ব, তাই তাৰ ইংগিত পালে। এতিয়া সেইখন ঘৰত মানসীৰ স্থান এজনী কাম কৰা ছোৱালীৰ নিচিনাহে। মাক প্ৰণতি, ননদ স্মৃতি আৰু নিজৰ স্বামী প্ৰণয় তিনিও মিলি মানসীৰ সপোনৰ ডিঙি চেপি ধৰিলে। ৰামেশ্বৰ ঢুকুৱাৰ প্ৰায় এমাহমান হৈ গ'ল। এদিন মানসীৰ মাকৰ গাটো ভাল নহয় বুলি ঘৰৰ পৰা খবৰ আহিল। মাজনী, তই আহিছ? ই প্ৰণয় ক'ত? মানসীৰ মাকে সুধিলে। মা, তেওঁৰ হেনো অফিচত জৰুৰী কাম আছে আৰু সেয়েহে মই অকলেই আহিছোঁ। বাৰু, তেন্তে জোঁৱাইক ফোন এটা কৰি গধূলি অফিচৰ পৰা ঘৰলৈ যাওঁতে ইয়াত সোমাই যাবলৈ কবি। বাৰু, সেইটো কাম মই পিছতো কৰিব পাৰিম। আগতে তুমি কোৱাচোন, তোমাৰ গাটো বেয়া লগা বুলি কৈছিলা, ভাল পাইছানে অলপ? পাইছোঁ মাজনী, কালিতকৈ আজি বহুখিনি ভাল পাইছোঁ। খালি অলপ দুৰ্বল দুৰ্বল লাগি আছে। চিন্তা নকৰিবা, মই আহিলোঁ যেতিয়া তোমাৰ গাটো ঠিক হোৱাৰ পিছতহে মই ঘৰলৈ যাম। কিন্তু মাজনী, সেইফালে প্ৰণয়ৰ মাক অকলশৰীয়া নহ'ব জানো? প্ৰণয়ৰ দেউতাক ঢুকুৱা আজি এমাহমান হৈছেহে। নাই মা, মই শাহুমাক অলপ দিন ঘৰত থাকিম বুলিয়েই কৈ আহিছোঁ। তুমি সেইবিলাক চিন্তা কৰিব নালাগে। দেউতা ক'ত? দেউতা দোকানৰ পৰা আহি পোৱাই নাই নেকি? এতিয়া দুপৰীয়া খাবৰেই হ'ল দেখোন। আহিব ৰ। এনেদৰে মাক জীয়েকে কথা পাতি থাকোঁতেই কলিং বেলটো বাজি উঠিল। মানসীয়ে দুৱাৰখন খুলিলে। পদূলিতেই মই গোন্ধ এটা পাইছিলোঁ যে আমাৰ মাজনী আহিছে নিশ্চয়, এইবুলি কৈ মানসীৰ দেউতাকে হাঁহিলে। দেউতা, তুমিও যে আৰু! ই প্ৰণয় ক'ত? তেওঁ অহা নাই দেউতা। এনেদৰে প্ৰায় 7 দিনমান পাৰ হ'ল। এদিন হঠাৎ এজন পোষ্টমেন আহি মানসীহঁতৰ ঘৰত উপস্থিত হ'ল। পোষ্টমেনজনে দেউতাকৰ হাতত হালধীয়া ৰঙৰ খামটো দি কোৰ্টৰ পৰা কিবা নটিচ অহা বুলি ক'লে। কোৰ্টৰ নটিচ বুলি শুনি দেউতাক মহা চিন্তাত পৰিল। খামটো খুলি চোৱাত দেউতাকৰ মূৰত যেন সৰগ ভাগি পৰিল। তেওঁ মুখেৰে একো ক'ব পৰা নাছিল। মাজনী অৰ্থাৎ মানসীলৈ খামটো আগবঢ়াই দিলে। মানসীয়ে মাকৰ লগতে নিজেও কাগজখন পঢ়ি চালে। এয়া প্ৰণয়ে পঠিওৱা ডিভোৰ্চৰ পেপাৰ। মানসীৰ মাক ধামকৈ চোফাখনতে বহি পৰিল। কিন্তু মানসী একো আচৰিত হোৱা নাছিল। তাই যেন এনে ঘটনাৰ সন্মুখীন হ'বলৈ আগৰে পৰাই সাজু হৈ আছিল। মানসী, কি হ'ব এতিয়া? মাকে ঠুকাঠুকি মাতেৰে সুধিলে। হে ভগৱান, এয়া আমি কি দেখিবলৈ পাইছোঁ? মা, চিন্তা নকৰিবা, ভগৱানে চাগে আমাৰ লগত ভাল কিবা এটাহে কৰিছে। মই এই বিবাহ বিচ্ছেদৰ বাবে সম্পূৰ্ণ প্ৰস্তুত। কি? মাজনী, কি কৈছ তই? অঁ দেউতা, এনে এক ঘটনা ঘটিব বুলি শহুৰ দেউতাই মোক আগতেই কৈছিল। কিন্তু কিয় মাজনী? মাকে আচৰিত হৈ সোধাত মানসীয়ে ক'লে, তেওঁলোকৰ মতে আৰু প্ৰণয়ৰ মতে মই হেনো তেওঁৰ যোগ্য নহয়, কাৰণ তেওঁ এটা ভাল চাকৰি কৰে, শিক্ষা দীক্ষাও বহুত। তেওঁৰ লগত মই হেনো কোনো ফালৰ পৰাই নিমিলোঁ। তেন্তে তেওঁলোকৰ দেউতাকে তোক কিয় তাৰ বাবে পচন্দ কৰিলে? শহুৰ দেউতা বহুত ভাল মানুহ আছিল দেউতা। সেইখন ঘৰত একমাত্ৰ তেওঁহে মোৰ পক্ষত আছিল। কিন্তু আমি যে কেতিয়াবা যাওঁ, তেতিয়াতো তেনে একো লক্ষণেই নেদেখোঁ। তেওঁলোক বহুত চালাক চতুৰ মানুহ দেউতা। আজি 2 বছৰেই মই বহুত কষ্ট পাইছোঁ। কিন্তু এতিয়া আমি কি কৰিম মাজনী? মোৰ বৰ ভয় লাগিছে। মাকক সান্তনা দি মানসীয়ে ক'লে, মা, কিয় ভয় কৰিছা? ময়েই ভয় কৰা নাই। একো চিন্তা নকৰিবা। এতিয়া যি কৰিব লাগে সকলো মই কৰিম। মই এই বিচ্ছেদত সন্মতি দিম। তেওঁলোকে মই ঘৰলৈ অহাটোৱে বাট চাই আছিল। কিন্তু তই কি কৰিম বুলি ভাবিছ মাজনী? মই এতিয়া মোৰ পঢ়া শুনা আগবঢ়াই লৈ যাম আৰু এটা ভাল চাকৰিয়েই হ'ব মোৰ প্ৰথম লক্ষ্য।
তাৰ পিছত মই দেখুৱাই দিম যে এজনী গাঁৱৰ সাধাৰণ ইংৰাজী ক'ব নোৱাৰা বা অসমীয়া মাধ্যমত পঢ়া ছোৱালীয়েও যে কি কৰিব পাৰে। মাত্ৰ তোমালোকৰ সহায় লাগিব। মই জানো তোমালোকে এতিয়া ওচৰ চুবুৰীয়াৰ পৰাও কথা শুনিব লাগিব, কিন্তু এই কষ্ট সহ্য কৰিবই লাগিব মা, দেউতা। হ'ব মাজনী, আমি তোৰ লগত আছোঁ। তই যি কৰিম বুলি ভাবিছ তাত আমাৰ সম্পূৰ্ণ সহযোগ আছে। সেইদিনাৰ পৰাই মানসীৰ লগতে মাক দেউতাকেও মানসীৰ সপোন পূৰণ কৰাত উঠি পৰি লাগিল। মানসীয়ে ঘৰতে টিউচন পঢ়াবলৈ ল'লে আৰু নিজেও এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ বাবে যি কৰিব লাগে সকলো কৰিলে। এনেদৰে প্ৰায় 2 বছৰ পাৰ হ'ল আৰু এদিন মানসীৰ সপোন পূৰণ হ'ল। তাই নিজৰ জিলাতেই এগৰাকী প্ৰশাসনিক বিষয়া অৰ্থাৎ এগৰাকী SP হিচাপে জইন কৰিলে। এটা নতুন জীৱনৰ আৰম্ভণি হ'ল তাইৰ। এদিন অফিচলৈ গৈ থাকোঁতে হঠাৎ SP মানসীয়ে দেখিলে যে এটা ডাষ্টবিনৰ ওচৰত অজস্ৰ মানুহৰ ভিৰ। মানসীয়ে ড্ৰাইভাৰক গাড়ীখন ৰখাবলৈ ক'লে। গাড়ীৰ পৰা নামি মানসীয়ে দূৰৰ পৰাই দেখিলে যে এজন ভিক্ষাৰীৰ দৰে মানুহৰ লগত কিছুমান মানুহে কথা পাতি আছে। কোনোবাই চাহ, চিংৰা, পানী আদি দিছে। ভিৰৰ ওচৰ পাই মানসী হতবাক হৈ পৰিল আৰু মুহূৰ্ততে তাইৰ চকুৰে চকু পানী বৈ গ'ল। মানুহজনে ডাষ্টবিনৰ পৰা বিচাৰি বিচাৰি খাবলৈ বুলি কিবা কিবি হাতত লৈছে আৰু মুখত চাওমিনৰ দুডালমান ওলমি আছে। কোনোবাই কৈছে এই মানুহজন পগলা হৈছে, কোনোবাই কৈছে নাই, তেওঁ আচলতে ভিক্ষাৰীহে, বহুদিন চাগে খাবলৈ পোৱা নাই, বেচেৰাই চাগে কি পৰিস্থিতিত পৰি এনেদশা হৈছে। মানসীয়ে সকলো দেখি সহ্য কৰিব নোৱাৰিলে। অফিচলৈ ফোন কৰি সকলো কথা জনাই দিলে আৰু এখন এম্বুলেন্সত মানুহজনক হস্পিটেললৈ লৈ গ'ল। প্ৰণয়ৰ এনে অৱস্থাৰ কথা জানিবলৈ মানসী প্ৰণয়ে কাম কৰা অফিচটোলৈ গ'ল। সকলো ঠিকেই আছিল। আমাৰ অফিচৰ সকলোতকৈ সিহে বেছি এক্টিভ আছিল, কিন্তু কেইদিনমানৰ পিছত তাৰ ব্যৱহাৰ পাতিত পৰিৱৰ্তন দেখিছিলোঁ। অফিচৰ আন মানুহবিলাকৰ লগত সি ভালদৰে কথা নাপাতে। নিম্ন শ্ৰেণীৰ কৰ্মচাৰীখিনিক মুখত যি আহে তাকে কয়, গালি পাৰে, তেনেকুৱা হ'ল। আনকি অফিচলৈ মদ পানী খায়ো আহিবলৈ ল'লে। তাৰপিছত গম পালোঁ যে তাৰ দেউতাকো ঢুকালে আৰু তাৰ হেনো পত্নীৰ লগত ডিভোৰ্চো হৈছে। হয়তো এনেবোৰ কাৰণতে সি চাগে মানসিক সন্তুলন হেৰুৱাই পেলাইছে। মানসীয়ে সকলো শুনিলে আৰু এইবাৰ প্ৰণয়ৰ ঘৰলৈ বুলি যাত্ৰা কৰিলে। মানসীয়ে দেখিলে যে ঘৰটোত এটা ডাঙৰ তলা, এতিয়া কোনো নাথাকে। ওচৰ চুবুৰীয়াৰ পৰা গম পালে প্ৰণয়ে প্ৰথম পত্নীক ডিভোৰ্চ দি আন এগৰাকী ছোৱালী বিয়া পতাৰ কথা আছিল। কিন্তু সেই ছোৱালীজনীয়ে প্ৰণয়ক প্ৰবঞ্চনা কৰিলে, যাৰ বাবে সি তাৰ প্ৰথম পত্নীক ডিভোৰ্চ দিছিল। তাৰ পিছত সি নিজৰ চাকৰিও হেৰুৱালে আৰু সি মানসিক ভাৰসাম্যও হেৰুৱাই পেলালে। মাকৰো মৃত্যু হ'ল, ভনীয়েকে চহৰৰ এজনৰ লগত পলাই গ'ল। সি জানো এতিয়া ক'ত কেনেকৈ ঘূৰি ফুৰে আমি ওচৰ চুবুৰীয়াই এই বিষয়ে একো গম নাপাওঁ। তোমাৰ লগত যি হ'ল ভালেই হ'ল মানসী, তাৰ নিচিনা এজনৰ লগত থাকিলে তোমাৰ জীৱনটো নৰকলৈ গতি কৰিলেহেঁতেন। কিন্তু তুমি আজি আকৌ এইবোৰ কথা কিয় সুধিছা? প্ৰণয়ৰ কিবা খবৰ পাইছা নেকি? নাই, তেনেকুৱা একো কথা নাই, তথাপি এবাৰ জনাৰ উদ্দেশ্যেৰেহে আহিছিলোঁ। এনেদৰে প্ৰায় 6 মাহ পাৰ হ'ল। এদিন মেণ্টেল হস্পিটেলৰ পৰা ফোন আহিল। হয় মেডাম, মই ডক্টৰ চৌধুৰীয়ে কৈ আছিলোঁ। আপোনাৰ পেচেণ্টজন এতিয়া সম্পূৰ্ণ সুস্থ হৈ উঠিছে, গতিকে নিয়মমতে আমি তেওঁক হস্পিটেলৰ পৰা ডিছচাৰ্জ দিব লাগে। তেতিয়া মানসীয়ে ক'লে, ঠিক আছে ডক্টৰ, আপুনি তেওঁক ডিছচাৰ্জ দিয়াৰ সকলো ফৰ্মেলিটিজ কমপ্লিট কৰক, মই গৈ আছোঁ। তেতিয়া প্ৰণয়ে ডক্টৰ চৌধুৰীক সুধিলে, ডক্টৰ, মই ইয়াত কেনেকৈ আৰু কোনে আনিলে? তেতিয়া ডক্টৰ চৌধুৰীয়ে ক'লে, অলপ সময় অপেক্ষা কৰক, আপুনি সকলো গম পাব। মাত্ৰ জানি থওক, তেওঁ এগৰাকী ছুপাৰিণ্টেণ্ডেণ্ট অৱ পুলিচ হয়। কিছু সময় পিছত মানসী হস্পিটেলত উপস্থিত হ'ল। মানসীক SP ৰূপত দেখি প্ৰণয় আচৰিত হৈ পৰিল আৰু মুহূৰ্ততে তাৰ চকুৰে চকু পানী বৈ আহিল। সি যেন বহু কথাই ক'ব খুজিছিল কিন্তু ক'ব পৰা নাছিল। দেউতাকে কোৱা কথাবোৰ তাৰ মনলৈ আহিছিল। মানসীয়ে প্ৰণয়ৰ মুখখন দেখিয়েই বুজি পাইছিল যে সি এতিয়া অনুতপ্ত। প্ৰণয়ে মানসীক পুনৰ তাৰ পত্নীৰূপে পাব বিচাৰিলে, কিন্তু মানসীয়ে একো সঁহাৰি নিদিলে। মাত্ৰ নিজৰ ফোন নম্বৰটো দি অফিচলৈ গুচি গ'ল। প্ৰণয়ৰো হস্পিটেলৰ পৰা ডিছচাৰ্জ হ'ল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীটো। কাহিনীটো শুনি আপুনি কেনেকুৱা পালে? আপোনাৰ মতামত
নিশ্চয় জনাব আৰু আপুনি কোন ঠাইৰ পৰা ভিডিঅ'টো চাই আছে সেয়াও জনাব। ধন্যবাদ।